মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 4.3 পাঠটিৰ কুৱেশ্যন নম্বৰ 4, 5, 6, 7, 8 কৰিব ওলাইছোঁ। ইয়াতে প্ৰথমতে আমি 4 নম্বৰটো কৰি লওঁ। ইয়াতে দিয়া আছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3। তেওঁৰ বৰ্তমান বয়স উলিওৱা। এই ৰহমানৰ বৰ্তমান বয়স আমি উলিয়াব লাগিব। যে আমি ধৰি লৈছোঁ যে ৰহমানৰ বৰ্তমান বয়স x বছৰ। এতিয়া আমি ইয়াতে লিখি লৈছোঁ যে দৰা হ'ল ৰহমানৰ বৰ্তমান বয়স x বছৰ। এতিয়া ইয়াত কৈছে যে আজিৰ পৰা 3 বছৰ আগত আমি লিখিব লাগিব 3 বছৰ আগত ৰহমানৰ বয়স আছিল। বৰ্তমান যদি ৰহমানৰ বয়স x হয় তেনেহ'লে 3 বছৰ আগতে ৰহমানৰ বয়স 3 কম আছিলে, গতিকে এইটো লিখিব লাগিব x - 3 বছৰ। আকৌ কৈছে যে 5 বছৰ পাছত ৰহমানৰ যিহেতু বৰ্তমান বয়স x বছৰ, তো 5 বছৰ পিছত ৰহমানৰ বয়স 5 বছৰ বাঢ়ি যাব। আমি লিখিব লাগিব 5 বছৰ পাছত ৰহমানৰ বয়স হ'ব 5 বছৰ বাঢ়ি যাব। আমি x + 5 বছৰ লিখিব লাগিব। এতিয়া আমাক কৈছে যে 3 বছৰ আগৰ আৰু 5 বছৰ পাছৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল। 3 বছৰ আগতে বয়স আছিলে x - 3 আৰু 5 বছৰ পাছত বয়স হ'ব x + 5। এই বয়স দুটাৰ প্ৰতিক্ৰম বুলি কৈছে। প্ৰতিক্ৰম মানে হৈছে ইহঁতৰ ওলোটা। ইহঁতক আমি ওলোটাই দিব লাগিব আৰু ওলোটাই দি যোগ কৰিব দিছে। যোগ কৰিলে 1/3 হ'ব। আমি লিখিব লাগিব যে প্ৰশ্ন মতে ইয়াতে x - 3ৰ প্ৰতিক্ৰম হ'ব 1/x - 3। ইয়াক ওলোটাই দিব লাগিব। আৰু x + 5ৰ প্ৰতিক্ৰম হৈছে 1/x + 5। ইয়াকো আমি ওলোটাই দিব লাগিব। আৰু যোগফল বুলি কৈছে। এই প্ৰতিক্ৰমকেইটা আমি যোগ কৰিব লাগিব। এই যোগফলটো হ'ব 1/3। এইটো আমাৰ প্ৰশ্নটোত দিয়া আছে। এতিয়া আমি ইয়াতে এইখিনি লসাগু ল'ব লাগিব। আমি তলত লিখিব লাগিব x - 3 × x + 5। এইটো হ'ব আমাৰ লসাগু। আমি লসাগু লৈ ল'লো। এতিয়া আমি x - 3 দি পেলাই এইখিনি হৰণ কৰিব লাগিব। এতিয়া আমি x - 3 দি পেলাই এইখিনি হৰণ কৰিব লাগিব। হৰণ কৰিলে x - 3 আৰু x - 3 কাটি যাব। থাকিব x + 5। এই x + 5ৰে 1ক পূৰণ কৰিব লাগিব। x + 5ৰে যদি 1ক পূৰণ কৰোঁ x + 5 থাকিব। ইয়াতে প্লাছ আছে, প্লাছ দিলোঁ। এইবাৰ x + 5ৰে এইখিনি হৰণ কৰিব লাগিব। তেতিয়া x + 5 আৰু x + 5 কাটি যাব। তেতিয়া থাকিব x - 3। এই x - 3 দি পেলাই 1ক পূৰণ কৰিলে x - 3 থাকিব। আৰু এফালে থাকিব 1/3 ইমপ্লাইজ। এতিয়া ইয়াতে x আৰু x দুইটা যোগ হৈ আছে 2x হ'ব। প্লাছ 5ৰ পৰা 3 বিয়োগ হৈ আছে, এইটো 2 হ'ব। তলতে আমি এইখিনি পূৰণ কৰি দিওঁ। x আৰু x পূৰণ কৰিলে হ'ব x²। আকৌ x-ৰে যদি 5ক পূৰণ কৰোঁ 5x। -3 আৰু x পূৰণ কৰিলে -3x। আকৌ -3ৰ লগত যদি +5 পূৰণ কৰোঁ মাইনাছে প্লাছে মাইনাছ হ'ব আৰু 3 × 5 = 15 হ'ব। = 1/3 ইমপ্লাইজ। এইখিনি ওপৰত থাকিব 2x + 2। তলত x² আছে। এতিয়া 5xৰ পৰা 3x বিয়োগ হৈ আছে, এইটো হ'ব 2x। আৰু ইয়াত থাকিব -15 ইয়াত থাকিব 1/3। এইখিনি আমি এতিয়া বজ্ৰ পূৰণ কৰিম। 1ৰ লগত এইখিনি পূৰণ কৰিব লাগিব আৰু 3ৰ লগত এইখিনি পূৰণ কৰিব লাগিব। 1ৰে যদি এইখিনি পূৰণ কৰি দিওঁ, এইখিনি লিখিব লাগিব x² + 2x - 15 = 3ৰে এইখিনি পূৰণ কৰিলে 3 × 2 = 6x হ'ব। প্লাছ আকৌ 3 × 2 = 6 হ'ব। এতিয়া আমি ইয়াত লিখিব লাগিব x² + 2x - 15। এই 6xটো বাওঁহাতে লৈ আহোঁ, মাইনাছ হৈ যাব। 6টো বাওঁহাতে লৈ আহোঁ, মাইনাছ হৈ যাব। এইফালে 0 থাকিব x²। এতিয়া আমাৰ ইয়াতে +2x আৰু -6x আছে। ডাঙৰ সংখ্যাটোত যিহেতু মাইনাছ আছে, মাইনাছ বহিব। আৰু 6xৰ পৰা 2x বিয়োগ কৰিলে
4x থাকিব ইয়াতে -15 আৰু -6 যোগ কৰিলে -21 ইকুৱেল টু 0 এতিয়া আমাৰ এইটো লিখাত সমীকৰণ হৈ গ'ল ax² + bx + c = 0 এতিয়া আমি ইয়াক উৎপাদকীকৰণ পদ্ধতিৰে কৰিলেও হ'ব নাইবা দ্বিঘাত সূত্ৰ পদ্ধতিৰ সহায়ত কৰিলেও হ'ব ইয়াক মই উৎপাদকীকৰণ পদ্ধতিৰে কৰি দিওঁ সহজ হ'ব implies x² minus এতিয়া ইয়াতে 21 আছে ইয়াত 1 আছে 21 এগুণ 21 হয় 21 এগুণ 21 আৰু 21ক আমি ভাঙিলে 7 3 গুণ 21 হয় আৰু 7ৰ পৰা 3 গ'লে 4 থাকে তে আমি 4 জেগাত লিখিব পাৰো 7 বিয়োগ 3 x minus 21 is equal to 0 x² minus 7x পূৰণ কৰিলে 7x হ'ব minus a minus a plus 3 আৰু x পূৰণ কৰিলে 3x minus 21 is equal to 0 ইয়াৰ পৰা x কমন লম তেতিয়া x minus 7 থাকিব ইয়াত plus 3 কমন লম এটো x minus 7 থাকিব এবাৰ আমি x minus 7 কমন লম তেতিয়া x plus 3 থাকিব এটাকে আমি লিখিব লাগিব x minus 7 is equal 0 বা x plus 3 is equal 0 ইয়াতে -7 টো সোঁহাতে গ'লে +7 হ'ব আৰু ইয়াতে 3 টো সোঁহাতে গ'লে -3 হ'ব এতিয়া আমি x ৰ মান দুটা পালো এটা হ'ল 7 আনটো হৈছে -3 এতিয়া এই x টো আছিল ৰহমানৰ বৰ্তমান বয়স তে মানুহৰ বয়স যেহেতু ঋণাত্মক হ'ব নোৱাৰে তে আমি এটো ধৰিব নোৱাৰো তে আমি লিখি দিব লাগিব x is equal -3 গ্ৰহণযোগ্য নহয় কাৰণ বয়স ঋণাত্মক হ'ব নোৱাৰে তে আমাৰ ইয়াতে আমি এটো গ্ৰহণ কৰিব নোৱাৰো যেহেতু তে আমি এই 7 টো গ্ৰহণ কৰিব লাগিব তে আমি লিখিব লাগিব এতেকে ৰহমানৰ বৰ্তমান বয়স is equal x ৰ মান 7 আছে ইয়াতে 7 বছৰ ইয়াতে অংকটো শেষ যদি তোমালোকে অংকবিলাক ঠিকমতে বুজি পাই আছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া সকলোবিলাক ভিডিও ৰেগুলাৰলি পাই থাকিবা কোৱেশ্চন নম্বৰ 5 টো দিছে এটা শ্ৰেণী পৰীক্ষাত হেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটাৰ যোগফল 30 তাই যদি গণিতত আৰু 2 নম্বৰ বেছি পালেহেঁতেন আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন এই নম্বৰ দুটাৰ পূৰণফল 210 হলহেঁতেন তাই বিষয় দুটাত পোৱা নম্বৰবোৰ উলিওৱা ইয়াতে আমাৰ বিষয় দুটা আছে গণিত আৰু ইংৰাজী ইয়াতে আমি যদি গণিতৰ নম্বৰটো x ধৰো আৰু ইংৰাজী নম্বৰটো আমি যদি y ধৰো তেতিয়া গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ যোগ কৰিলে 30 হয় তাৰ মানে x আৰু y যোগ কৰিলে 30 হ'ব তে আমি ইয়াৰ পৰা y is equal লিখিব লাগিব 30 আৰু এই x টো সোঁহাতে গুচি গ'লে মাইনাস হৈ যাব এতিয়া আমি যেহেতু এটা চলকত দ্বিঘাত সমীকৰণ কৰি আছো গতিকে আমি ইয়াতে y লিখিব নোৱাৰো তেন্তে আমি গণিতৰ নম্বৰ ধৰিব লাগিব x আৰু ইংৰাজী নম্বৰ আমি ইয়াতে y ধৰিছিলো কিন্তু আমি y জেগাত লিখিব লাগিব y মানে হৈছে 30 - x তে আমি ইংৰাজী নম্বৰ ধৰিব লাগিব y জেগাত আমি লিখিব লাগিব 30 - x তে আমি লিখিলো ধৰা হল গণিতৰ নম্বৰ is equal x আৰু ইংৰাজী নম্বৰ is equal 30 - x এতিয়া আমাক অংকটোত কৈছে তাই যদি গণিতত 2 নম্বৰ বেছি পালেহেঁতেন ইয়াতে আমি গণিতৰ নম্বৰ x ধৰিছিলো তাই যদি 2 নম্বৰ বেছি পায় তেনেহলে এটো হ'ব x + 2 আমি লিখিব লাগিব প্ৰশ্ন মতে x মানে হৈছে গণিতৰ নম্বৰ তাই 2 নম্বৰ বেছি পাব গতিকে ইয়াৰ লগত 2 এটা যোগ হ'ব আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন ইংৰাজীত পাইছিলে 30 - x তে আমি ইংৰাজী নম্বৰটো লিখি ললো 30 - x ইয়াতে 3 নম্বৰ কম পালে গতিকে এই ইংৰাজী নম্বৰৰ পৰা 3 নম্বৰ মাইনাস হ'ব কম পোৱাৰ কাৰণে গতিকে কৈছে এই নম্বৰ দুটাৰ পূৰণফল অৰ্থাৎ এইখিনি আৰু এইখিনি আমাক পূৰণ কৰিব দিছে পূৰণ কৰিলে পূৰণফলটো 210 হ'ব তাৰ মানে is equal 210 তে আমি ইয়াক লিখিব লাগিব x + 2 into ইয়াতে আমাৰ 30 ৰ পৰা 3 বিয়োগ কৰিলে 27 হ'ব আৰু থাকিব -x is equal এইপিনে থাকিব 210 ইয়াতে x এৰে যদি 27ক পূৰণ কৰো
27x হ'ব আকৌ x এৰে যদি -x ক পূৰণ কৰো -x স্কয়াৰ হ'ব এতিয়া +2 ৰে 27 ক পূৰণ কৰিলে +54 হ'ব আকৌ +2 ৰে -x ক পূৰণ কৰিলে প্লাসে মাইনাসে মাইনাস আৰু 2 আৰু x পূৰণ কৰিলে 2x এই 210 টো আমি বাও হাতে লৈ আহো মাইনাস হৈ যাব তেতিয়া খো হাতে 0 থাকিব এইখিনিক আমি খজাব লাগিব ax স্কয়াৰ + bx + c = 0 আর হিট তে প্ৰথমতে x স্কয়াৰ লিখিব লাগিব তে x স্কয়াৰ আগত চিন মাইনাস আছে তে -x স্কয়াৰ টো লিখি ললো এটো ax স্কয়াৰ হৈ গল এতিয়া আহিব bx বুলি কলে ইয়াতে x ইয়াত আছে আৰু ইয়াত আছে তে 27 ৰ আগত যে ডাঙৰ সংখ্যাটোৰ আগত যেহেতু প্লাস আছে প্লাস লিখিলো 27 ৰ পৰা 2 বিয়োগ কৰিলে 25 থাকিব 25x এতিয়া 54 আছে আৰু 210 আছে তো 210 ডাঙৰ হয় তো আগত যেহেতু মাইনাস আছে মাইনাস দিব লাগিব আৰু 210 ৰ পৰা 54 টো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে ইয়াতে 10 ৰ 4 গলে 6 হ'ব ইয়াত থাকিব 10 10 ৰ 5 গলে 5 আৰু ইয়াত থাকিব 1 = 0 এতিয়া x স্কয়াৰত যদি মাইনাস আহে প্ৰথমতে তে আমি প্ৰত্যেককে মাইনাসেৰে পূৰণ কৰি দিব লাগিব তেতিয়া চিনবিলাক চেঞ্জ হৈ যাব তেতিয়া এটো হৈ যাব +x স্কয়াৰ এটো হৈ যাব -25x এটো হৈ যাব +156 = 0 তেতিয়া আমি এক উৎপাদকীকৰণ পদ্ধতিৰে সমাধানটো কৰি লওঁ তো ইয়াতে 156 আছে আৰু ইয়াতে 1 আছে তে 156 গুণ 156 হ'ব তে আমি এক 156 টোক মৌলিক উৎপাদকত ভাঙি লওঁ 2 ৰে হৰণ যাব 2 7 গুণ 14 কলিব 16 হ'ব 2 8 গুণ 16 2 3 গুণ 6 1 7 18 হ'ব 2 9 গুণ 18 3 13 গুণ 39 আমি ইয়াতে 2 পালো 2 পালো 3 পালো আৰু 13 পালো ইয়াত আমাৰ 25 আছে আমি ইয়াৰ পৰা 25 বনাব লাগিব ইয়াতে আমাৰ 2 2 আৰু 3 পূৰণ কৰিম 2 গুণ 4 4 3 গুণ 12 হ'ব আৰু ইয়াতে 13 থাকিব তে 12 আৰু 13 যোগ কৰিলে 25 হৈ যায় তে আমি এক লিখিব লাগিব x স্কয়াৰ মাইনাস 25 ৰ জায়গাত লিখিব লাগিব 12 যোগ 13 x যোগ 156 = 0 x স্কয়াৰ মাইনাস 12 ৰে x ক পূৰণ কৰিলে 12x মাইনাস এ প্লাস এ মাইনাস 13 আৰু x পূৰণ কৰিলে 13x plus 156 = 0 ইয়াৰ পৰা x কমন লব লাগিব তেতিয়া থাকিব x - 12 এতে -13 কমন লম তেতিয়া এটো হৈ যাব x - 12 = 0 implies এতিয়া আমি x - 12 কমন লম ইয়াত থাকিব x - 13 = 0 তে আমি লিখিব লাগিব এতেকে x - 12 = 0 বা x - 13 = 0 ইয়াতে x = 12 টো খুৱাতে গলে প্লাস হ'ব আৰু ইয়াটো -13 টো খুৱাতে গলে +13 হ'ব এই দুইটাই যেহেতু ধনাত্মক সংখ্যা গতিকে আমি দুইটাই মান লব লাগিব যে আমি লিখিব লাগিব প্ৰথমতে আমি x ৰ মান 12 ধৰো x ৰ মান 12 ধৰিলে গণিতৰ নম্বৰ হ'ব 12 আৰু ইংৰাজী নম্বৰ হ'ব 30 বিয়োগ 12 এতেকে গণিতৰ নম্বৰ = x ধৰিছিলো আমি x মানে এই 12 ধৰিব লাগিব আৰু ইংৰাজী নম্বৰ ইংৰাজী নম্বৰ 30 বিয়োগ x x মানে আমি 12 ধৰিছো আমি লিখিব লাগিব 30 বিয়োগ 12 30 বিয়োগ 12 30 ৰ পৰা 12 বিয়োগ কৰিলে 18 থাকে আকৌ লিখিব লাগিব নাইবা এবাৰ আমি x ৰ মান 13 ধৰিব লাগিব তে ইয়াতে লিখিব লাগিব গণিতৰ নম্বৰ 13 নাইবা গণিতৰ নম্বৰ = 13 আৰু ইংৰাজী নম্বৰ আমি 30 - x ধৰিছিলো ইয়াতে 30 মাইনাস এবাৰ আমি x ৰ মান 13 ধৰিছো গতিকে আমি 13 লিখিব লাগিব ইয়াতে 30 ৰ পৰা 13 বিয়োগ কৰিলে 17 থাকে ইয়াতে আমাৰ অংকটো শেষ কোৱেশ্চন নম্বৰ 6 টো আমাক কৈছে যে এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি হয় তেনেহলে পথাৰখনৰ বাহু দুটাৰ দিক উলিওৱা ইয়াতে পথাৰখন যেহেতু আমাৰ আয়তাকাৰ বুলি কৈছে তে আমি ইয়াতে বুজিবৰ কাৰণে এখন আয়তাকাৰ পথাৰ এনেকে আঁকি ললো তে এখন আয়তাকাৰ পথাৰ ইয়াতে এই বাহু আৰু এই বাহু হৈছে চুটি বাহু আৰু এইটো বাহুৱে হৈছে দীঘল বাহু আৰু এডাল হৈছে
কৰ্ণ এতিয়া আমাক কৈছে যে কৰ্ণৰ দিগ শ্ৰুতি বাহুতকৈ 60 মিটাৰ বেছি ইয়াতে আমি শ্ৰুতি বাহুটো জানিব লাগিব তেতিয়াহে আমি কৰ্ণৰ দিগটো উলিয়াব পাৰিম তে শ্ৰুতি বাহুটো আমি যদি x ধৰো তেনেহলে কৰ্ণৰ দিগ হ'ব x যোগ 60 মিটাৰ বেছি বুলি কৈছে তে কৰ্ণৰ দিগ হ'ব x যোগ 60 তে এটো হৈছে শ্ৰুতি বাহুটো আমি x ধৰিম তেতিয়া এই কৰ্ণটো হ'ব x যোগ 60 আকৌ কৈছে যে দীঘল বাহুটো শ্ৰুতি বাহুতকৈ 30 মিটাৰ বেছি এইটো হল দীঘল বাহু এই দীঘল বাহুটো শ্ৰুতি বাহুতকৈ তাৰ মানে x তকৈ 30 মিটাৰ বেছি গতিকে এটো হ'ব x যোগ 30 আমি লিখিব লাগিব ধৰা হল শ্ৰুতি বাহুটো x মিটাৰ শ্ৰুতি বাহুটোৰ দিগ ইজ ইকুৱেল x মিটাৰ ধৰিছো আৰু এতেকে শ্ৰুতি বাহুটো x মিটাৰ আৰু দীঘল বাহুটো হ'ব x plus 30 দীঘল বাহুটোৰ দিগ হ'ব x plus 30 মিটাৰ আৰু এতে কৰ্ণৰ দিগ হ'ব x plus 60 কৰ্ণৰ দিগ ইজ ইকুৱেল x plus 60 মিটাৰ এতিয়া পথাৰখন যেহেতু আয়তাকাৰ হয় গতিকে আয়তৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী হয় এই সমকোণী ত্ৰিভুজটোৰ পৰা আমি পাওঁ এটো লম্ব এটো ভূমি আৰু এটো কৰ্ণ তে আমি ইয়াতে পাইথাগোৰাছৰ উপপাদ্যটো ইউজ কৰিব লাগিব আমি লিখিব লাগিব পাইথাগোৰাছৰ উপপাদ্য মতে আমাৰ পাইথাগোৰাছৰ উপপাদ্যটো আছিল লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ইজ ইকুৱেল অতিভুজ বা কৰ্ণ স্কয়াৰ ইয়াতে লম্ব হৈছে এই শ্ৰুতি বাহুটো ইয়াক আমি x ধৰিছিলো লম্ব স্কয়াৰ তাৰ মানে x স্কয়াৰ হ'ব প্লাস তে ভূমি স্কয়াৰ আছে এই দীঘল বাহুটো হৈছে ভূমি তে দীঘল বাহুটোৰ দিগ আছে x plus 30 x plus 30 হোল স্কয়াৰ আছে ইজ ইকুৱেল কৰ্ণ স্কয়াৰ এই বাহুটো কৰ্ণটো হৈছে x plus 60 x plus 60 হোল স্কয়াৰ এটা x স্কয়াৰ লিখি ললো প্লাস এটো আমাৰ এতিয়া a plus b হোল স্কয়াৰ হৈ আছে আমি a plus b হোল স্কয়াৰ সূত্ৰ হৈছে a স্কয়াৰ plus 2a b plus b স্কয়াৰ ইয়াকো লিখিব লাগিব a স্কয়াৰ plus 2ab plus b স্কয়াৰ এতিয়া সমান চিনৰ সোঁহাতেও x স্কয়াৰ আছে বাওঁহাতেও x স্কয়াৰ আছে তো এটো x স্কয়াৰে এটো x স্কয়াৰ আমি কাটি দিলো কাৰণ এটো এফালে আহি গলে মাইনাস হৈ যাব কটাকটি যাব এটা এটা x স্কয়াৰ তো ইয়াত থাকিব x স্কয়াৰ প্লাস এটা পূৰণ কৰিলে 2 30 গুণ 60 x হ'ব 30 স্কয়াৰ মানে 30 30 পূৰণ কৰিলে 900 হ'ব ইজ ইকুৱেল এটা পূৰণ কৰিলে 2 60 পূৰণ কৰিলে 120 x আৰু 60 স্কয়াৰ মানে 3600 implies x square plus 60x plus 900 এটা আমি ইহতক বামহাতে লৈ আহো এটো minus 120 হ'ব এটো ইফালে আহিলে minus 3700 হ'ব তেতিয়া সোঁহাতে 0 থাকিব x square লিখি ললো এতিয়া 60x আছে আৰু ইয়াতে 120x আছে তে ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস আছে মাইনাস বহিব আৰু 120 টা x ৰ পৰা 60 টা x বিয়োগ কৰিলে 60 টা x থাকিব আকৌ ইয়াতে 900 আছে আৰু ইয়াতে 3700 আছে তে ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস আছে গতিকে মাইনাস লিখিলো আৰু 3700 ৰ পৰা 900 বিয়োগ কৰিলে 2700 থাকিব is equal to 0 আমাৰ এটো ax স্কয়াৰ plus bx plus c is equal 0 আৰু হে দ্বিঘাত সমীকৰণ হৈ গল তে আমি এক উৎপাদকীকৰণ পদ্ধতিৰে কৰিলেও হ'ব বা দ্বিঘাত সূত্ৰৰ সহায়ত কৰিলেও হ'ব নিজৰ ইচ্ছা তে আমি এক দ্বিঘাত সূত্ৰৰ সহায়তে কৰিলো ইয়াতে a is equal 1 হ'ব b is equal minus 60 হ'ব আৰু c is equal minus 2700 এটো হ'ব তে আমি ইয়াতে b square minus 4ac টো উলিয়াই লওঁ তে b square মানে ইয়াতে হ'ব minus 60 whole square minus 4a a মানে 1 আৰু c মানে minus 2700 এটো স্কয়াৰ কৰিলে প্লাস হৈ যাব আৰু 3700 হ'ব এখিনি পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস
4 গুণ 4 আৰু 4 দি 27 পূৰণ কৰিলে 0 0 4 7 গুণ 28 8 উকলিব 2 4 দুগুণ 8 আৰু 2 10 এইখিনি যোগ কৰিব লাগিব এইখিনি যোগ কৰিলে হ'ব 0 0 8 6 14 4 উকলিব 1 1 3 4 আৰু ইয়াতে 1 14400 এতেকে আমি লিখিব লাগিব এই 14400 টো শূন্যতকৈ ডাঙৰ হয় গতিকে বাস্তৱ মূল আছে আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰটো আছিলে x - b plus minus root over b square minus 4ac by 2a is equal minus the b আছে ইয়াতে b মানে হৈছে minus 60 plus minus root over এতিয়া ইয়াতে b square minus 4ac আছে তে b square minus 4ac মানে হৈছে 14400 তুমি লিখিব লাগিব 14400 তলত আছে 2 into a মানে হৈছে 1 is equal to minus plus 60 হ'ব plus minus এতিয়া root over 14400 আছে 14400 ইয়াক এনেকৈ লিখা যায় 144 into 100 মানে দুটা শূন্য আছে গতিকে আমি 100 ৰে পূৰণ কৰিব লাগিব 144ক তেতিয়া 144 ৰ বৰ্গমূল হৈছে 12 পূৰণ 100 ৰ বৰ্গমূল হৈছে 10 তে এইকেইটা পূৰণ কৰিলে 120 হ'ব তাৰ মানে 14400 ৰ বৰ্গমূল হ'ব 120 আমি ইয়াত লিখিব লাগিব 120 তলত 2 লিখিলো এতিয়া আমি প্লাস মাইনাসৰ জেগাত এবাৰ প্লাস বহাম আৰু এবাৰ মাইনাস বহাম এতেকে x is equal 60 plus 120 by 2 বা x is equal 60 minus 120 by 2 তে প্লাস ধৰিলে কিটা 60 আৰু 120 যোগ কৰিলে 180 হ'ব তলত 2 থাকিব 2 ৰে 18ক 9 বাৰ হৰণ যায় আৰু 0 হ'ব 90 থাকিব আৰু ইয়াতে ডাঙৰ সংখ্যাৰ আগত যেহেতু মাইনাস আছে গতিকে মাইনাস ৰহিব আৰু 120 ৰ পৰা 60 বিয়োগ কৰিলে 60 থাকিব তলত 2 থাকিব 2 ৰে 60ক 30 বাৰ হৰণ যায় is equal -30 তো ইয়াতে আমি x ৰ মান দুটা পালো এটা হৈছে 90 আৰু এটা হৈছে বিয়োগ 30 এতিয়া এই মাইনাস চিন আগত থাকিলে আমি এটো গ্ৰহণ কৰিব নোৱাৰো কাৰণ আয়তৰ বাহুৰ দিক কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে আমি লিখিব লাগিব ইয়াতে x is equal -30 গ্ৰহণযোগ্য নহয় কাৰণ দিক কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে তে আমি ইয়াতে এটো গ্ৰহণ কৰিব নোৱাৰো তে আমি x ৰ মান 90 টোহে গ্ৰহণ কৰিব লাগিব এতিয়া x মানে আছিল ছুটি বাহুটোৰ দিক তে আমি লিখিব লাগিব এতেকে ছুটি বাহুটোৰ দিক is equal 90 মিটাৰ আৰু দীঘল বাহুটোৰ দিক is equal দীঘল বাহুটো আমি x plus 30 ধৰিছিলো আমি ইয়াতে x মানে হৈছে 90 আমি লিখিব লাগিব 90 plus 30 is equal 90 আৰু 30 প্লাস কৰিলে 120 মিটাৰ তো ইয়াতে অংকটো শেষ Question number 7 টো আমাক দিয়া আছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিওৱা তো ইয়াতে আমাৰ এটা সৰু সংখ্যা আছে আৰু এটা ডাঙৰ সংখ্যা আছে তে আমি ডাঙৰ সংখ্যাটো x ধৰি লওঁ আৰু সৰু সংখ্যাটো y ধৰি লওঁ ধৰা হল ডাঙৰ সংখ্যাটো is equal x আৰু সৰু সংখ্যাটো is equal y এতিয়া আমাক কৈছে যে দুইটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 বৰ্গ মানে হৈছে স্কয়াৰ আৰু পাৰ্থক্য মানে হৈছে মাইনাস তাৰ মানে আমি এই দুইটাকে স্কয়াৰ কৰিব লাগিব আৰু মাইনাস কৰিব লাগিব তেতিয়া 180 হ'ব প্ৰশ্ন মতে x ৰ বৰ্গ হ'ব x স্কয়াৰ আৰু y ৰ বৰ্গ হ'ব y স্কয়াৰ আৰু পাৰ্থক্য বুলি কৈছে পাৰ্থক্য মানে হৈছে মাইনাস তে দুইটাৰ পাৰ্থক্য হৈছে 180 এটো আমি সমীকৰণ নম্বৰ 1 দিছো আৰু আমাক কৈছে সৰু সংখ্যাটোৰ বৰ্গ তো ইয়াতে আমাৰ সৰু সংখ্যাটো আমি y ধৰিছিলো তে সৰু সংখ্যাটোৰ বৰ্গ মানে y স্কয়াৰ ডাঙৰ সংখ্যাটোৰ 8 গুণ তো আমি ইয়াতে ডাঙৰ সংখ্যাটো x ধৰিছিলো ইয়াৰ 8 গুণ হ'ব তাৰ মানে 8x এটো দুইটা সমান হ'ব
সৰু সংখ্যাটোৰ বৰ্গ সমান ডাঙৰ সংখ্যাটোৰ মানে xৰ 8 গুণ আমি এটো সমীকৰণ নম্বৰ 2 দিলো এতিয়া আমি ইয়াতে y স্কয়াৰ মানে হৈছে 8x এই y স্কয়াৰ মানটো ইয়াত বহাই দিম আমি লিখিব লাগিব y স্কয়াৰৰ মান 1ত বহুৱাই পাও সমীকৰণ 1 টো আছিল x স্কয়াৰ মাইনাস y স্কয়াৰ আছে y স্কয়াৰ মানে হৈছে 8x গতিকে আমি y স্কয়াৰ জায়গাত 8x লিখিলো is equal 180 implies x square minus 8x এই 180 টো বাম হাতে লৈ আহিলে মাইনাস হৈ যাব তেতিয়া এফালে 0 থাকিব এতিয়া আমি যদি ঘাত সমীকৰণ পাই গলো তেতিয়া আমি x স্কয়াৰ সহগৰ লগত ধ্ৰুৱকটো পূৰণ কৰিম তাৰ মানে 180 গুণ 180 হ'ব আমি 180 টোক এনেকে উৎপাদকত ভাঙি লওঁ 2 9 গুণ 18 শূন্য নামি আহিব 3 3 গুণ 9 শূন্য নামি আহিব 3 10 গুণ 30 2 5 গুণ 10 আমি ইয়াতে 2 দুবাৰ পালো 2 দুবাৰ 3 দুবাৰ আছে ইয়াতে আৰু 5 এবাৰ তে আমি এতিয়া ইহঁতৰ পৰা এই 8 টো বনাব লাগিব আমি যদি ইয়াতে 2 3 আৰু 3 পূৰণ কৰি দিও তেনেহলে 2 3 গুণ 6 6 3 গুণ 18 হ'ব আৰু ইয়াতে 2 থাকিব আৰু 5 থাকিব 2 আৰু 5 পূৰণ কৰিলে 10 হ'ব তেতিয়া 18 ৰ পৰা 10 বিয়োগ কৰিলে আমি এই 8 টো পাই যাম আমি লিখিব লাগিব x স্কয়াৰ মাইনাস 8 ৰ জায়গাত আমি লিখিম 18 বিয়োগ 10 x বিয়োগ 180 0 implies x square minus 18 ৰে x ক পূৰণ কৰিলে 18x minus ইয়াতে প্লাস হ'ব 10 আৰু x পূৰণ কৰিলে 10x minus 180 is equal to 0 x কমন ললে x minus 18 থাকিব প্লাস ইয়াতে আমাৰ 10 কমন ললে ইয়াতো x minus 18 থাকিব is equal to 0 implies ইয়াত থাকিব x minus 18 আৰু ইয়াত থাকিব x plus 10 is equal 0 এতেকে x minus 18 is equal 0 বা x plus 10 is equal 0 ইয়াতে minus 18 টো সোহাতে গলে plus 18 হ'ব আৰু ইয়াতে plus 10 টো সোহাতে গলে minus 10 হ'ব তে আমি ইয়াতে x ৰ মান দুটা পালো এটা হৈছে 18 আৰু আনটো হৈছে -10 এতিয়া আমি x ৰ মান -10 গ্ৰহণ কৰিব নোৱাৰো কাৰণ সমীকৰণ 2 টো আছিল y স্কয়াৰ = 8x এনেকুৱা আছিল y স্কয়াৰ = 8x আমি যদি x ৰ জায়গাত এই -10 টো বহাই দিও তেনে হলে হৈ যাব এটো y স্কয়াৰ = 8 into -10 implies y square is equal to -80 হৈ যাব এতিয়া y square অৰ্থাৎ এটো বৰ্গ হৈ আছে বৰ্গ সংখ্যাৰ আগত কেতিয়াও মাইনাস বহিব নোৱাৰে গতিকে আমি যদি x ৰ জায়গাত -10 লওঁ তেনে হলে y square is equal -80 হ'ব আৰু y square অৰ্থাৎ y টো বৰ্গ হৈ আছে এই বৰ্গ সংখ্যাটো কেতিয়াও মাইনাসত লিখিব নোৱাৰি গতিকে আমি x ৰ মান -10 গ্ৰহণ কৰিব নোৱাৰো আমি লিখিব লাগিব ইয়াত x is equal -10 গ্ৰহণযোগ্য নহয় এতেকে আমি যদি -10 টো গ্ৰহণ কৰিব নোৱাৰো তেনে হলে আমি 18 টো গ্ৰহণ কৰিব লাগিব তে x ৰ মান হ'ব 18 এতিয়া আমাক y ৰ মানটো লাগে তে আমি x ৰ মানটো সমীকৰণ 2 ত বহাই দিও আমি লিখিব লাগিব x is equal 18 মান 2 বহুৱাই পাও সমীকৰণ 2 টো হৈছে y square is equal 8x y square is equal 8x the y square is equal 8 into x মানে আমি ইয়াতে 18 ধৰিছো y square is equal এটা পূৰণ কৰিলে হ'ব 8 8 গুণ 64 4 উকলিব 6 8 গুণ 8 আৰু 6 14 এতিয়া আমি y is equal এফালে প্লাস মাইনাস √144 আহিব প্লাস মাইনাস 144 বৰ্গমূল হৈছে 12 অৰ্থাৎ y ৰ মান ইয়াতে এবাৰ হ'ব +12 আৰু আনটো হ'ব -12 আমি এই দুইটাই গ্ৰহণ কৰিব লাগিব আমি ইয়াতে x ৰ মান 18 ধৰিছিলো x মানে হৈছে ডাঙৰ সংখ্যাটো তে আমি লিখিব লাগিব এতেকে ডাঙৰ সংখ্যাটো = 18 আৰু
সৰু সংখ্যাটো আমি y মান 12 ধৰিলো বা আকৌ লিখিব লাগিব ডাঙৰ সংখ্যাটো 18 আৰু সৰু সংখ্যাটো এবাৰ আমি y মান -12 ধৰিম ইয়াতে আমাৰ অংকটো শেষ কোৱেশ্চন নম্বৰ 8 টো আমাক দিয়া আছে 3x² + 8x + 2 = 0 সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হলে 1/α + 1/βৰ মান তলৰ কোনটো হ'ব আমি উলিয়াব লাগিব আমি প্ৰথমতে এই দ্বিঘাত সমীকৰণটো লিখি পেলাই ইয়াৰ পৰা আমি abc উলিয়াই লওঁ 3x² + 8x + 2 = 0 ইয়াতে আমাৰ a হ'ব 3 b হ'ব 8 আৰু c হ'ব 2 এতিয়া আমাক দ্বিঘাত সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা বুলি কৈছে গতিকে মূল দুটা যদি আলফা আৰু বিটা হয় তেনেহলে আলফা + বিটা = -b/a হয় আমি আগতে পাইছো সূত্ৰত ইয়াতে আমি -b তাৰ মানে -8 হ'ব এটো b ৰ জায়গাত আমি 8 লিখিম তলত a আছে a মানে হৈছে 3 আৰু আলফা বিটা মানে হ'ব c/a c মানে হৈছে ইয়াতে 2 আৰু a মানে হৈছে 3 এতিয়া আমাক 1/α + 1/βৰ মান উলিয়াব দিছে এতেকে 1/α + 1/β ইয়াতে তলত আলফা আৰু বিটা আছে তে লসাগু হ'ব আলফা বিটা এতিয়া আলফাৰে যদি ইহঁতক হৰণ কৰো তেনেহলে আলফা আলফা কাটা কাটি যাব থাকিব বিটা বিটা এগুণ বিটা হ'ব ওপৰত প্লাস আছে ইয়াতে প্লাস দিলো এবাৰ বিটাৰে যদি ইহঁতক হৰণ কৰো তেনেহলে বিটা আৰু বিটা কটা কাটি যাব থাকিব আলফা তে আলফা এগুণ আলফা হ'ব ওপৰত তে বিটা প্লাস আলফা আৰু আলফা প্লাস বিটা এনেকে লিখা যায় তলত থাকিব আলফা বিটা = এতিয়া আলফা প্লাস বিটা আছে ওপৰত আলফা প্লাস বিটা মানে হৈছে -8/3 আমি ওপৰত লিখিব লাগিব -8/3 তলত আলফা বিটা আছে আলফা বিটা মানে হৈছে 2/3 আমি তলত লিখিব লাগিব 2/3 এতিয়া ওপৰত আছে -8/3 ইয়াক আমি লিখি লওঁ -8/3 -8/3 ক 2/3 দি পেলাই হৰণ হৈ আছে আমি এই হৰণটো যদি পূৰণ কৰি দিওঁ নহলে তলৰখিনি ওলোটা হৈ যাব এটো হৈ যাব 3/2 এতিয়া 3 আৰু 3 হৰণ যাব 2 ৰে 8ক 4 বাৰ যাব এতিয়া আগত মাইনাস চিন আছে মাইনাস বহিব আৰু 4 তে আমি 1/α + 1/βৰ মান -4 পালো ইয়াতে আমাৰ এনসাৰ হ'ব b ইয়াতে অংকটো শেষ